নমস্কাৰ মই এপলিনা টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা বিশেষ খবৰ লৈ আহিছো জুবিন গাৰ্গৰ প্ৰভু ঈশ্বৰ বিতৰ্ক এতিয়া পালেগৈ অসম সত্ৰ মহাসভাৰ মজিয়া আৰু এই বিষয় সন্দৰ্ভত ইতিমধ্যে মাজুলীত নিষিদ্ধ কৰা হৈছে এইগৰাকী কণ্ঠশিল্পী জুবিন গাৰ্গক আৰু সমান্তৰালভাৱে মাজুলী জিলা সত্ৰ মহাসভাৰ যিগৰাকী সম্পাদক আছিল সেই সম্পাদক গৰাকীকো সত্ৰ মহাসভাৰ প্ৰতিটো অনুষ্ঠানৰ পৰা প্ৰতিটো বিষয়বাবৰ পৰা এতিয়া বঞ্চিত কৰা হৈছে বহিষ্কৃত কৰা হৈছে এক প্ৰকাৰ সম্পাদক গৰাকীক লৈ আহিছো জুবিনৰ সেই প্ৰভু ঈশ্বৰ সন্দৰ্ভত এটা বিতৰ্কৰ কথা মাজুলীত অনুষ্ঠান পৰিবেশন কৰিব নোৱাৰিব এতিয়া জুবিন গাৰ্গে মাত্ৰ এটা শব্দৰ বাবে এতিয়া মাজুলীত নিষিদ্ধ কৰা হৈছে জুবিন গাৰ্গক মাত্ৰ এটা বাক্যৰ বাবে নিষিদ্ধ কৰা হৈছে এতিয়া কণ্ঠশিল্পী জুবিন গাৰ্গক প্ৰদান কৰা সংগীত সিন্ধু উপাধি ঘূৰাই দিয়াৰো নিৰ্দেশ দিয়া হৈছে অসম সত্ৰ মহাসভাৰ তৰফৰ পৰা মাজুলী জিলা সত্ৰ মহাসভাই গ্ৰহণ কৰিছে এটা কঠোৰ সিদ্ধান্ত আৰু জুবিনৰ মাত্ৰ এটা বাক্যৰ পৰাই এতিয়া এই বিতৰ্ক পাইছেগৈ সত্ৰ মহাসভাৰ চৰা অসম সত্ৰ মহাসভাৰ চৰা পাইছেগৈ এই বিষয়টোৱে জুবিন বিতৰ্ক অসম সত্ৰ মহাসভাই বহিষ্কাৰ কৰিলে মাজুলী জিলা সত্ৰ মহাসভাৰ সম্পাদক গৰাকী উল্লেখ কৰিব লাগিব যে সম্পাদক পুতুল মহন্তকো সকলো বিষয়বাবৰ পৰা অব্যাহতি দিয়া হৈছে স্বতন্ত্ৰভাৱে লোৱা সিদ্ধান্তৰ বিৰোধিতা সত্ৰ মহাসভাৰ স্বতন্ত্ৰভাৱে এটা সিদ্ধান্ত লোৱা বুলি এতিয়া অভিযোগ উত্থাপন হৈছে মাজুলী জিলা সত্ৰ মহাসভাৰ সম্পাদক গৰাকীৰ বিৰুদ্ধে অসম সত্ৰ মহাসভাৰ সম্পাদক কুসুম মহন্তই গ্ৰহণ কৰিছে এই কঠোৰ সিদ্ধান্ত এতিয়া মাজুলীত কোনো ধৰণৰ অনুষ্ঠান পৰিবেশন কৰিব নোৱাৰিব জুবিন গাৰ্গে এই মন্তব্য কৰিছে অসম সত্ৰ মহাসভাৰ তৰফৰ পৰা মাজুলী জিলা সত্ৰ মহাসভাৰ অসম সত্ৰ মহাসভাৰ সম্পাদক কুসুম মহন্তই ইতিমধ্যে এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জুবিন গাৰ্গে মাজুলীত সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰিছিল আৰু সংগীতৰ মাজতে এটা মন্তব্য কৰিছিল প্ৰভু ঈশ্বৰ সন্দৰ্ভত এটা বিশেষ মন্তব্য কৰিছিল আৰু সেই মন্তব্যৰে সমগ্ৰ অসমতে এটা বিভিন্ন ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছিল একাংশ প্ৰভু ঈশ্বৰ বুলি সত্ৰাধিকাৰসকলে যিসকল সত্ৰাধিকাৰে আচলতে নিজকে প্ৰভু ঈশ্বৰ বুলি মানি আহিছে তেওঁলোকে এতিয়া সত্ৰাধিকাৰসকলে জুবিনক লৈ বিভিন্ন ধৰণৰ কঠোৰ মন্তব্য কৰিছিল তীক্ষ্ণ বাক্যবান কৰিছিল আৰু সমান্তৰালভাৱে এই বিষয় সন্দৰ্ভত কিন্তু জুবিনৰ এই মন্তব্যক লৈ যিসকলে সমৰ্থন কৰিছিল সেই সমৰ্থকসকলেও বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছিল মুঠতে বিগত দিনকেইটাত মাজুলীত অনুষ্ঠান পৰিৱেশন কৰাৰ পিছতে জুবিন গাৰ্গৰ এই মন্তব্যক লৈ সামাজিক মাধ্যম কি সংবাদ মাধ্যম কি সকলোতে তুলপাৰ লগা পৰিলক্ষিত হৈছিল আৰু মাজুলীৰ এই ঘটনাটোৰ পিছতে এতিয়া জুবিন গাৰ্গক মাজুলীত নিষিদ্ধ কৰিছে মাজুলী জিলা সত্ৰ মহাসভাৰ তৰফৰ পৰা আৰু মাজুলীৰ সেই বিশেষ সংগীতানুষ্ঠানটোতে মাজুলীবাসীয়ে জুবিন গাৰ্গক এটা উপাধি দিছিল সংগীত সিন্ধু উপাধি দিছিল সন্মানেৰে ৰাজহুৱাভাৱে আনুষ্ঠানিকভাৱে এই সন্মান দিয়া হৈছিল জুবিন গাৰ্গক কিন্তু কণ্ঠশিল্পী জুবিন গাৰ্গক দিয়া সেই সন্মান সেই উপাধি এতিয়া উভতাই দিব লাগিব বুলি উল্লেখ কৰা হৈছে আৰু মাজুলী জিলা সত্ৰ মহাসভাৰ যিগৰাকী সম্পাদক সেই সম্পাদক গৰাকীয়ে এই যি উপাধি বা এই যি সিদ্ধান্ত স্বতন্ত্ৰভাৱে লৈছিল জুবিন গাৰ্গক নিমন্ত্ৰণ কৰি সেই মঞ্চত জুবিন গাৰ্গৰ পৰা এনেধৰণৰ তীক্ষ্ণ বাক্যবান শুনিবলৈ পাব বুলি আশা কৰা নাছিল সত্ৰ মহাসভা সত্ৰাধিকাৰসকলে গতিকে এই ব্যৱস্থাটোক লৈ কেৱল তৰ্জনী আঙুলি টোৱাইছে এতিয়া সম্পাদক পুতুল মহন্তৰ বিৰুদ্ধে পুতুল মহন্তক এতিয়া মাজুলী জিলা সত্ৰ মহাসভাৰ সকলো বিষয়বাবৰ পৰা বহিষ্কাৰ কৰা হৈছে অব্যাহতি দিয়া হৈছে আৰু মাজুলী জিলা সত্ৰ মহাসভাৰ পৰা তেওঁক সম্পূৰ্ণৰূপে বহিষ্কাৰ কৰা হৈছে অসম সত্ৰ মহাসভাৰ সম্পাদক কুসুম মহন্তই ইতিমধ্যে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সমান্তৰালভাৱে মাজুলীবাসীৰো এই সমৰ্থন বিচাৰিছে জুবিন গাৰ্গক মাজুলীত নিষিদ্ধ কৰাৰ সন্দৰ্ভত সমৰ্থন বিচাৰিছে প্ৰতিগৰাকী মাজুলীবাসীৰে আৰু এই বিষয় সন্দৰ্ভত এতিয়া সমগ্ৰ সংবাদ মাধ্যম সামাজিক মাধ্যমত তুলপাৰ লাগি থকাৰ অৱস্থাতে মাজুলীত এই বিষয়ে উল্লেখ কৰিছে আৰু জুবিন গাৰ্গে প্ৰতিটো অনুষ্ঠানতে দেখিবলৈ পোৱা যায় বিভিন্ন ধৰণৰ ব্যংগাত্মক কথা কয় বা বিভিন্ন মন্তব্যৰে প্ৰত্যেকবাৰে সামাজিক মাধ্যমত চৰ্চালৈ আহি আছিল কণ্ঠশিল্পী জুবিন গাৰ্গ কেতিয়াবা যদি ধেমালিৰ সুৰতে কয় বা কেতিয়াবা
আৰু সঁচা কথা কৈছোঁ বুলি খুব কঠোৰ মন্তব্যও কৰি আহিছে জুবিন গাৰ্গে কিন্তু হাৰ্টথ্ৰব জুবিন গাৰ্গক প্ৰতিগৰাকী নৱপ্ৰজন্মই আচলতে আদৰি লয় সুৰা সেৱন কৰাৰ বাহিৰে জুবিনে যাতে সুন্দৰ সংগীতানুষ্ঠান কৰিব পাৰে কেৱল সুৰাত মগ্ন নাথাকি জুবিন গাৰ্গে যাতে সুন্দৰ সংগীতানুষ্ঠান কৰিব পাৰে তাৰ বাবে প্ৰতিগৰাকী যুৱ প্ৰজন্মই বা প্ৰতিগৰাকী লোকে আচলতে জুবিন গাৰ্গক জুবিন হৈ থকাটো বিচাৰে কিন্তু তেনে অৱস্থাত জুবিন গাৰ্গৰ কেতবোৰ মন্তব্যই আচলতে বিভিন্ন সময়ত বহুজন ব্যক্তিৰ মনত আঘাত দি আহিছিলে আৰু এইবাৰ এই মাজুলীত যি মন্তব্য কৰিছে মাজুলীৰ এই মন্তব্যৰ পিছতে এতিয়া মাজুলীৰ সত্ৰাধিকাৰসকলে এনেধৰণে গৰজি উঠিছে আৰু সত্ৰাধিকাৰসকলে ক্ষোভ প্ৰকাশ কৰি বিভিন্ন তীক্ষ্ণ বাক্যবাণো কৰিছে জুবিন গাৰ্গক লৈ কিন্তু এই বিষয়টোত বিভিন্নজন সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে হওক বা অন্যান্য লোকেই হওক জুবিনৰ এই মন্তব্যৰ কিন্তু সমৰ্থন কৰিছে আৰু ব্যক্তিক আচলতে ভগৱান বুলি ভাবিব নালাগে বুলি মন্তব্য কৰিছে বহুজনে অৰ্থাৎ জুবিনৰ এই মন্তব্যৰ কিন্তু চৰ্চা চলিছে যদিও ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে যদিও জুবিনক লৈ কিন্তু একাংশ লোকে সমৰ্থন আগবঢ়াইছে আৰু অসম সত্ৰ মহাসভাৰ সম্পাদক কুসুম মহন্তই কিন্তু এতিয়া গ্ৰহণ কৰিছে এটা কঠোৰ সিদ্ধান্ত জুবিনক যি সংগীত সিন্ধু উপাধি দিয়া হৈছিল মাজুলীত সেই সংগীত সিন্ধু উপাধি একমাত্ৰ মাজুলী জিলা সত্ৰ মহাসভাৰ যিগৰাকী সম্পাদক আছিলে পুতুল মহন্তই স্বতন্ত্ৰভাৱে দিয়া হৈছিল কাৰো লগত আলোচনা কৰি এই উপাধি দিয়া হোৱা নাছিল বুলি ইতিমধ্যে উল্লেখ কৰি মাজুলী জিলা সত্ৰ মহাসভাৰ সম্পাদকগৰাকীক পুতুল মহন্তক ইতিমধ্যে সকলো বিষয়বাবৰ পৰা অব্যাহতি দিছে বহিষ্কাৰ কৰা হৈছে অসম সত্ৰ মহাসভাৰ পৰাও আৰু এই বিষয় যিহেতু অসম সত্ৰ মহাসভাৰ মজিয়া পালেগৈ গতিকে এই বিতৰ্কৰ পিছতে এতিয়া মাজুলীটো সম্পূৰ্ণৰূপে জুবিন গাৰ্গক নিষিদ্ধ ঘোষণা কৰিছে আৰু মাজুলীবাসীৰো সমৰ্থন বিচাৰিছে অসম সত্ৰ মহাসভাৰ তৰফৰ পৰা আজি মই ৰাতিপুৱা বেলা নিউজটো পাইছোঁ যে মোক অব্যাহতি দিছে মোৰ দায়িত্বৰ পৰা মোৰ দায়িত্ব মাত্ৰ জিলা সমিতিৰ সম্পাদক মই এইটো কিয় পাইছোঁ মই তাৰ কাৰণে দুখ পাইছোঁ আৰু সংকটৰ সময়ত আমি সকলো একেলগ হৈ আমি সংকট মোচন কৰিব লাগে আমাৰ সত্ৰ মহাসভাৰ উদ্দেশ্য সেইটোৱেই আমাৰ মহন্তসকলক ক্ষমাই ভূষণ সেইটো এটা উদ্দেশ্য এনেকুৱা এটা জুবিন গাৰ্গে যদিও এটা বিতৰ্কিত মন্তব্য কৰিলে তাৰ কাৰণে আমাৰ বহল ভাগ্য হ'ল কিছুমান সত্ৰাধিকাৰে অকণমান বেয়াকৈ কৈছিলে যদিও সেইটো তেওঁলোকে নিজে শুধৰাই ল'লে আৰু অন্যান্য আমাৰ সত্ৰানুৰাগী সকলেও ক'লে যে ইমান আমি তেখেতক ইমান এটা বেয়া অৱস্থালৈ ঠেলি দিব নালাগে তেখেতে ভুলটো শুধৰাই কৰি নিজে এটা সুস্থ শৰীৰে যদি গীত পৰিৱেশন কৰে আমাৰ তাত ক'বলগীয়া একো নাথাকে গতিকে আমি সেইটোকে ডিচিশ্যন ল'লোঁ কিন্তু হঠাতে কুসুম মহন্তই মোক বহিষ্কাৰ কৰা মোক সতৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া মই কথাটো বুজি পোৱা নাই তেওঁলোকৰ মিটিং বহিছিলে নাই মোক কৈফিয়ত তলব নকৰাকৈ তেখেতে নিজববীয়াকৈ নিজৰ কৰ্তৃত্বৰে এনেকৈ পেপাৰত দিয়াটো কথাটো বৰ দুৰ্ভাগ্যজনক আৰু তেখেতে আইনৰ সন্মুখীন হ'ব বুলি মই ভাবিছোঁ যদিহে তেখেতে এই কথাটো ভাবিছিলে তেতিয়াহ'লে মোক নিশ্চিতভাৱে মোক কথাটো ক'ব লাগিছিলে যে জনাব লাগিছিলে আপোনাৰ কৈফিয়তটো আমাক লাগে কিয় আপুনি হৰিদেৱৰ লগত আছিলে যিহেতু সত্ৰাধিকাৰসকলক নিমন্ত্ৰণ কৰিছে হৰিদেৱ এতিয়াও সত্ৰাধিকাৰ হৈ আছে গতিকে সত্ৰাধিকাৰ হিচাপে তেখেতেও নিমন্ত্ৰণ পোৱাটো নিশ্চিত আৰু তেখেতে তাৰ লগতে এই মহেশ গোস্বামীও সত্ৰাধিকাৰ হিচাপে নিমন্ত্ৰণ পালে এনেকুৱা ক্ষেত্ৰত মই তাত কৰিবলগীয়া একো নাই মই যিহেতু সত্ৰ মহাসভা মাজুলী জিলা সমিতিৰ অধীন মই সম্পাদক হিচাপে মই যিখিনি মোৰ নিৰ্দেশনা দিছে সভাপতিয়ে সেইমতে কেৰি আউট কৰিছোঁ আৰু এনেকুৱা ক্ষেত্ৰত মোক যদি অকলে একশ্যনটো লৈছে তেতিয়াহ'লে এইটো কিন্তু দুৰ্ভাগ্যৰ কথা সেইটো তেখেতে নিজে নাজানিয়ে এই ঘটনাবোৰ কৰিছে গতিকে তেখেতে অতি সোনকালে ইয়াক পুনৰ বিবেচনা কৰি এইটো এটা আকৌ মিডিয়াত কথাটো জনাই দিবলৈ মই অনুৰোধ জনাইছোঁ কুসুম মহন্ত হ'ল অসম সত্ৰ মহাসভাৰ অসম সত্ৰ মহাসভাৰ সম্পাদক আৰু তেখেতৰ দিনতেই সত্ৰ মহাসভাৰ দুভাগ হ'ল এভাগত হৰিদেৱ থাকিলে এভাগত প্ৰধানী থাকিলে গতিকে এইটো বৰ দুৰ্ভাগ্যজনক কথা অসমৰ সত্ৰ মহাসভাৰ কাৰণে 108 বছৰীয়া অনুষ্ঠানটো তেখেতলোকৰ দিনত ভাগ হোৱাটো অতি দুৰ্ভাগ্যৰ কথা আৰু সেইকাৰণে তেখেতক সকলোৱেই এটা বেলেগ চকুৰে চায় আমাৰ মাজুলী জিলা সমিতি সত্ৰৰ এটা অনুষ্ঠান সত্ৰপীঠ আমি সত্ৰবিলাকক লৈহে আমি কৰিছোঁ আমি সদৌ অসম সত্ৰ মহাসভাৰ লগত আমাৰ থাকিবও পাৰোঁ নাথাকিবও পাৰোঁ গতিকে আমাৰ এটা নিজস্বতা আছে আৰু গতিকে আমাক সত্ৰাধিকাৰসকলে আমাক গাইড দি থাকে গতিকে আমি সেইমতে চলিছোঁ আৰু তেখেতে এই কথাটো কোৱাটো আমি দুৰ্ভাগ্য বুলি ভাবিছোঁ আৰু তেখেতে যদি বিচাৰ বিবেচনা কৰে তেতিয়াহ'লে তেখেতে কথাটো উঠাই ল'ব লাগে যিহেতু তেখেতে মোক কোনো কৈফিয়ত তলব নকৰাকৈ পাব্লিক লাইফত মোক এটা
বদনামী কৰাটোত মই সহ্য কৰিব পৰা নাই আৰু সেইকাৰণে তেখেতে এইটো পুনৰ বিবেচনা কৰক নহ'লে তেখেতৰ ওপৰতো আমি সত্ৰ মহাসভাই জিলা মহাসভাই তেখেতৰ ওপৰতো বিহিত ব্যৱস্থা কৰিবলৈ আমি চিন্তা চৰ্চা কৰিছোঁ। মই এতিয়া সত্ৰ মহাসভাৰ সম্পাদক হিচাপে আছোঁ। সংকটটোৰ কাৰণে আমাক প্ৰথমতে উত্তৰ কমলাবাৰী গোসাঁই আমালৈ ফোন কৰিছিলে যে মহন্ত অকল প্ৰিণ্ট মিডিয়াতে নিদিলে নহ'ব, আপুনি প্ৰেছ মিডিয়াত দিব লাগিব, এখন মিটিং দিয়ক, সকলো সত্ৰাধিকাৰকে নিমন্ত্ৰণ কৰক। তেনেকৈ অন্যবিলাকেও কণ্টেক্ট কৰিছিলে আৰু সকলো সত্ৰাধিকাৰে মিটিংখন দিবলৈ কৈছিলে আৰু সেইমতে আমি মিটিংখন দিছোঁ আৰু আমি মিটিংখন দিয়াই যিটো ডিচিশ্যন হৈছে এইটো সত্ৰ মহাসভাৰ বেনাৰতে হৈছে। যিহেতু সত্ৰ মহাসভাৰ বেনাৰত এইকাৰণে হৈছে আমি দিবতো লাগিব, গতিকে সত্ৰাধিকাৰসকল আমাৰ সদস্য কিছুমান আছে আৰু কিছুমান আমাৰ উপদেষ্টা হৈ আছে। গতিকে আমি কোনো এটা কাকো নজনাকৈ গুপ্ত সহকাৰে আমি কোনো ডিচিশ্যন এটা লোৱা নাই। আমি সকলো সত্ৰাধিকাৰৰ এটা অনুমতি সাপেক্ষে আমি